কংগ্ৰেছে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ বৰ্জন কৰি তেওঁলোক যে হিন্দু বিৰোধী তাক আকৌ এবাৰ প্ৰমাণ কৰিলে। মই আকৌ এবাৰ বুলি এইকাৰণে কৈছোঁ, যেতিয়া সোমনাথ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিল তেতিয়াও সেই অনুষ্ঠানটো পণ্ডিত জৱাহৰলাল নেহৰুৱে বহিষ্কাৰ কৰিছিল। গতিকে তেখেতসকলে ভাৰতবৰ্ষত হিন্দু সংস্কৃতিক নিবিচাৰে, হিন্দু বিৰোধী কাম কাজত তেওঁলোক সদায় ব্যস্ত হৈ থাকে আৰু ৰাম মন্দিৰৰ অনুষ্ঠানত তেওঁলোকৰ নোযোৱাৰ সিদ্ধান্ত তেওঁলোকৰ হিন্দু বিৰোধী কাৰ্যকলাপৰ এটা নিদৰ্শন। কংগ্ৰেছে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ বৰ্জন কৰি তেওঁলোক যে হিন্দু বিৰোধী তাক আকৌ এবাৰ প্ৰমাণ কৰিলে। মই আকৌ এবাৰ বুলি এইকাৰণে কৈছোঁ, যেতিয়া সোমনাথ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিল তেতিয়াও সেই অনুষ্ঠানটো পণ্ডিত জৱাহৰলাল নেহৰুৱে বহিষ্কাৰ কৰিছিল। গতিকে তেখেতসকলে ভাৰতবৰ্ষত হিন্দু সংস্কৃতিক নিবিচাৰে, হিন্দু বিৰোধী কাম কাজত তেওঁলোক সদায় ব্যস্ত হৈ থাকে আৰু ৰাম মন্দিৰৰ অনুষ্ঠানত তেওঁলোকৰ নোযোৱাৰ সিদ্ধান্ত তেওঁলোকৰ হিন্দু বিৰোধী কাৰ্যকলাপৰ এটা নিদৰ্শন।